এইফালে দেখিছে মানুহবিলাকে নিজৰ নিজৰ ঘৰৰ টিংবিলাক মেৰামতি কৰি আছে সকলোৱে। এয়া দেখিছে ঘৰৰ অৱস্থাবিলাক কি কৰিছে, কালি বতাহ ধুমুহা শিলাবৃষ্টি যি দিছিলে। আৰু আমাৰ গাঁৱৰ বিনুগুটি গাঁৱত এয়া অৱস্থা চাওক। এয়া দেখিছে আপোনালোকে, তেওঁলোকৰ এই দোকানখনো অৱস্থা বেয়া হ'ল একেবাৰে। আৰু এয়া বস্তুখিনি দেখিছে কেনেকুৱা অৱস্থা হৈ গ'ল। ইয়াত বাহিৰত ওলাই ৰ'দত শুকুৱাবলগীয়া অৱস্থা হৈছে, যিহেতু আজি অলপ বতৰটো ভাল কৰিছে আৰু অলপ ৰ'দ দিয়াৰ কাৰণে সুবিধাটো হৈছে। আৰু এইফালে দেখিছে তেওঁলোকে এতিয়া বৰ্তমান থাকিব পৰাকৈ ত্ৰিপালৰ ব্যৱস্থা কৰিছে আচলতে। আৰু আমি আমাৰ ফালৰ পৰা কিছু সহায় কৰিবলৈ চেষ্টা কৰিছোঁ অলপ। ত্ৰিপাল আমি এয়া আছে সেইজন গৃহস্থ হয়, আৰু আমি এখন এনেকৈ আহিছোঁ মানে দিবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া যোগাযোগ কৰা চাকুল অফিচত যোগাযোগ কৰা হৈছে আৰু তেওঁলোক আহিম বুলি কৈছে এতিয়া। আৰু আমাৰ লগৰ কেইজনমান লগ হৈ এই ধৰণে আমি কিছু তেওঁলোকক এখন ত্ৰিপাল দি আজি থকাৰ কাৰণে সুবিধা কৰি দিবলৈ আমি চেষ্টা কৰিছোঁ। আচলতে ইমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ। আৰু এইজনৰ ঘৰৰ গোটেই টিং উৰাই লৈ গৈছোঁ। বৰ্তমান ত্ৰিপাল এখন বান্ধি আছে, নিজৰ ত্ৰিপাল এখন আছিলে সেইখনে বান্ধি আছে এতিয়া দেখিছে এয়া। আৰু আমি এতিয়া মণ্ডলক যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোক এতিয়া আহিব আৰু কিমানখিনি তেওঁলোকৰ পৰা সহায় সহযোগিতা কৰিম বুলি কৈছে তেওঁলোকে। আৰু এইফালে দেখিছে তেওঁলোকৰ পাকঘৰ উৰাই লৈ গুচি গ'ল বতাহ ধুমুহাই। এয়া বনাইছে তেওঁলোকে এতিয়া। আৰু দেখাইছোঁ মই আপোনাক, দেখুৱাইছোঁ এইফালে যাওক, গোটেই টিং উৰাই নহ'লে অৱস্থা বেয়া। কালি শিল বৰষুণ এনেধৰণৰ পৰিছিলে আৰু সেইজন গৃহস্থজন উঠি আছে ওপৰত। এইবিলাক অৱস্থা কেনেকুৱা কৰিলে চাওক। এইখিনি বাৰু পুৰণা আছিলে টিংখিনি, এইখিনি বাৰু ভাগিছে শিল ডাঙৰ শিল পোৱাৰ কাৰণে, কিন্তু এইখিনি ভাল টিং আছিলে আৰু এই টিংখিনি উৰাই লৈ কিছুমান ভালগি পেলালে একেবাৰে। এয়া দেখিছে ঘৰবিলাক একেবাৰে অৱস্থা বেয়া কৰি দিলে বতাহ ধুমুহা শিলাবৃষ্টিয়ে। আৰু এইফালে বৰ্তমান মণ্ডল আহি পাইছে আৰু ঘৰবিলাক চাইছেহি। যোনবিলাক ঘৰ টিংপাত উৰুৱাই লৈ গৈছে বা সম্পূৰ্ণ নষ্ট কৰিছে সেইবিলাক ঘৰ বৰ্তমান চাই আছেহি তেওঁলোকে। আৰু এইফালে দেখিছে ঘৰবিলাকৰ অৱস্থা, টিং উৰুৱাই একেবাৰে শেষ কৰি দিছে। কিছুমান বতাহে ফালি পেলাইছে, একেবাৰে ভাঙি পেলাইছে। কিছুমান টিং শিলেও ফুটা ফুটা কৰিছে, যিমান ডাঙৰ শিল পৰিছে কালি। এয়া দেখিছে অৱস্থাবিলাক ঘৰ মানুহৰ কি অৱস্থা হৈ গৈছে। এয়া বৰ্তমান চাকুল পৰা মণ্ডল আহিছে আৰু মণ্ডলে এইবিলাক চাই আছে সকলো। আৰু তেওঁলোকৰ ফালে যিমানখিনি পাৰে সহায় কৰিবলৈ তেওঁলোকে কথা দিছে। আচলতে যিখিনি মানুহ আচলতে বেছি ক্ষতিগ্ৰস্ত, ধৰক আজি টিং লগাব পৰা অৱস্থাত নাই, তেওঁলোকক ত্ৰিপালৰ ব্যৱস্থা কৰি দিম বুলি কৈছে তেওঁলোকে। এয়া দেখিছে গাঁৱৰ মানুহবিলাকৰ ঘৰবিলাক চাই পিনি আমি যিমান সোনকালে পাৰোঁ চাকুল অফিচত যোগাযোগ কৰিলোঁ। আৰু তেওঁলোকে সেইধৰণে মণ্ডল আহিলে আৰু তেওঁলোকে আচলতে গোটেইখিনি নিজে পৰ্যবেক্ষণ কৰি গৈছেহি কেনেকুৱা আচলতে পৰিৱেশ হৈ আছে মানুহখিনিয়ে। আৰু তেওঁলোকে যিমানখিনি পাৰিম সহায় কৰিম বুলি কৈছে আচলতে, তেওঁলোকৰ ফালৰ পৰা যিমানখিনি পাৰে। আৰু আমিও যিমান পাৰোঁ আমাৰ ফালৰ পৰা তেওঁলোকক আচলতে ঘৰখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু গোটেইখিনি ঘৰ দেখুৱাবলৈতো সম্ভৱ নহয়, কাৰণ তেওঁলোক আৰু কিছু গাঁও আছে আমাৰ ওচৰতে, তেওঁলোকৰো যিহেতু ক্ষতিগ্ৰস্ত হৈছে। গতিকে আমি যিমানখিনি পাৰোঁ আমি দেখাবলৈ চেষ্টা কৰিলোঁ। তেওঁলোকে যিমানখিনি চাব পাৰে সিমানখিনি আমি ঘৰ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু তেওঁলোকেও সেইমতে আমাক সহায় কৰিম বুলি, আচলতে মানুহখিনিক সহায় কৰিম বুলি কথা দিছে তেওঁলোকে। আৰু সেই অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আচলতে গোটেইখিনিতো দেখুৱাবলৈ সম্ভৱ নহয়, গোটেই গাঁওখন বহুতখিনি মানুহেই আচলতে ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় 20-25 ঘৰমান মানুহ আচলতে ক্ষতিগ্ৰস্ত হৈছে আৰু সকলোখিনি দেখুৱাটো সম্ভৱো নহয় ধৰক। সেইকাৰণে যিমানখিনি পাৰোঁ অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আজি গাঁৱত যি অৱস্থা আচলতে হ'ল বতাহ ধুমুহাৰ সেইখিনি। আৰু আমিও আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ মানুহক এখন ত্ৰিপাল দি হ'লেও সহায় কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু চৰকাৰৰ ফালৰ পৰাও তেনেধৰণে
কিছু এখনকৈ টিপাল দিব বুলি কৈ তেওঁলোকে আচলতে কৈছে ইয়াৰ পৰা চাই যোৱাৰ পিছতে তেওঁলোকে টিপালৰ ব্যৱস্থা কৰি দিম বুলি আচলতে কৈছে সকলোকেতো সম্ভৱ নহ'ব গতিকে যিখিনি মানুহ বেছি ক্ষতিগ্ৰস্ত আছে তেওঁলোকক আচলতে দিব আৰু যিখিনি ক্ষতিগ্ৰস্ত বৰ্তমান হৈ তেওঁলোকে ঘৰ দুৱাৰ ঠিক কৰিছে তেওঁলোককো আচলতে চৰকাৰৰ লগত গাঁওবুঢ়াৰ লগত যোগাযোগ কৰি তেওঁলোকৰ ক্ষতিপূৰণ কিছু দিয়াৰ কথা তেওঁলোকে আচলতে অৱগত কৰিছে আৰু সেয়েহে মানুহখিনিকো আমি কেনেকুৱা ধৰণৰ পৰিৱেশ আচলতে সৃষ্টি হৈছে সেইখিনি হ'ল চেষ্টা কৰি ইফালে কাৰেণ্টৰ অৱস্থা দেখিছে গোটেই কাৰেণ্ট ছিগি পৰি আছে আচলতে ৰাস্তাতে আৰু এইখিনিও বহু কাৰেণ্টৰ অসুবিধা হৈ আছে বৰ্তমান গোটেই গাঁওখনতে কাৰেণ্ট নাইকিয়া হৈ গ'ল আজিলৈ ভিডিঅ'টো ইমানে আছিল ধন্যবাদ